হেল্ল' গাইছ নমস্কাৰ আৰু বৰ্তমান যিহেতু ঘৰ আহি পাইছোঁ মই ঘৰত আছোঁ আৰু এতিয়া ডাইৰেক্ট গৈ আছোঁ টোটাল মেলা চাবলৈ। হেল্ল' গাইছ নমস্কাৰ স্বাগতম জনাইছোঁ আপোনালোকক মই আজি অন্য এটা ভিডিঅ'লৈ আৰু বৰ্তমান যিহেতু ঘৰ আহি পাইছোঁ মই ঘৰত আছোঁ আৰু এতিয়া ডাইৰেক্ট গৈ আছোঁ টোটাল মেলা চাবলৈ একদম পাৰে মোৰ ৱাইফৰ লগত আৰু এইপিনে মোৰ ল'ৰা তো তিনিজনে মিলি কিনে বাছ কৈ থাকিম আজি পূৰা একদম পাৰে গোৱালপাৰা টোটাললৈ। আৰু গাইছ এনেকৈ ফাইনেলি ঘৰৰ পৰা ওলাই আহিলোঁ আৰু এইপিনে পাই গ'লোঁ নেশ্যনেল হাইৱে বাছ তিনিজনীয়াকৈ গৈ আছে চাওক গাইছ। পাপাটো টোপনিয়ে গ'ল আৰু ফিউজ একদম পাৰে সেই গাড়ীত উঠিলে পটককৈ ফিউজ যায়। আৰু গাইছ ফাইনেলি আহি পালোঁ একদম ব্ৰিজ একদম মানে নৰনাৰায়ণ সেইটো মানে নৰনাৰায়ণ ব্ৰিজ চাওক কৰি দিলোঁ আৰু ব্ৰিজ এতিয়া বঙাইগাঁও ডিষ্ট্ৰিক্টৰ পৰা এতিয়া গোৱালপাৰা ডিষ্ট্ৰিক্টত সোমাই যাম আৰু ফাইনেলি একদম আহি গ'লোঁ আগিয়া তো আগিয়াত আহি কিনে অলপমান গাড়ীটো অলপ ৰেষ্ট দিলোঁ আগিয়া চাওক গাইছ এতিয়া আকৌ এইপিনে চিধা চিধি যাব লাগিব আৰু গাইছ ফাইনেলি আহি গ'লোঁ একদম টোটাল মেলা তো গাড়ীখন আহি কিনে ইপিনে পাৰ্কিং কৰাই দিলোঁ ছাইডত এইপিনে মানে পাৰ্কিঙত সোমাই দিলোঁ এতিয়া হ'ল মেলাৰ পৰিৱেশ চাওক তো এতিয়া বৰ্তমান ইমান মানুহ হোৱা নাই তো আবেলি টাইমতে পুৰা মানুহ হ'ব চাওক। আৰু এইটো হ'ল মন্দিৰৰ একদম মেইন প্ৰৱেশ গেট শ্ৰী শ্ৰী ঋষি দৌদান থান তো এতিয়া বাছ আমি ডাইৰেক্ট এনেকৈ ভিতৰত প্ৰৱেশ কৰি দিলোঁ আৰু জোতাবিলাক খুলি কিনি ইয়াতে ৰাখি দিলোঁ এতিয়া মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰিম আৰু এতিয়া এনেকৈ পূৰা একদম চিৰিৰে উঠি গৈ আছোঁ যিহেতু এতিয়া মানে অলপমান দুপৰীয়া টাইম সেইটো কাৰণে ইমান এটা মানুহ নাই আবেলি সময়ত কিন্তু বহুত ভিৰ ভাৰ হ'ব মানে একদম মানে মানুহ যাবলৈ জেগাই নাথাকিব তো সেই গতিকে আমি এতিয়া বাছ ডাইৰেক্ট মন্দিৰকৈ দৰ্শন কৰিলোঁ পোনপ্ৰথমে ফাইনেলি আহি গ'লোঁ মন্দিৰৰ কাষত আৰু এইটো হ'ল একদম মেইন মন্দিৰৰ প্ৰৱেশ দুৱাৰ এইটো মেইন গেটটো আৰু ইয়াৰ অলপ বাহিৰৰ পৰিৱেশটো চাওক এতিয়া আমি লাহেকৈ বাছ ভিতৰলৈ সোমাই যাম এইটোৱে হ'ল মন্দিৰৰ ভিতৰৰ পৰিৱেশ এয়া চাওক তো বহুতে আহিছে দৰ্শন কৰিবলৈ আৰু আমাৰ দুনুতে দৰ্শন কৰি আহিলে চাওক পাপা দৰ্শন কৰিলে আৰু এতিয়া মই দৰ্শন কৰিম আৰু এয়াই হ'ল আমাৰ ৰাভাসকলৰ বীৰ দৌৰাণ ৰাজা এয়া চাওক পুৰা একদম টোটাল মেলাত আহি কিনে আমাৰ এইপিনে প্ৰাণজিৎ ভাইক লগ পালোঁ বহুত দিনৰ মূৰত মোটামুটি কেইবছৰমান হ'ল এতিয়া বৰ্তমান হ'ল 6 বছৰ 7 বছৰ না 6-7 বছৰত লগ পালোঁ যে আমাৰ প্ৰাণজিৎ ভাইক ভাল লাগিল লগ পাই কিনে মোৰো ভাল লাগিলে বহুত দিনৰ মূৰত লগ পাই কিনে এতিয়া দৰ্শন কৰিম বাবা ভোলেনাথক তো এয়া হ'ল বাবা ভোলেনাথৰ মন্দিৰ এয়া চাওক যিটো আমাৰ দৰ্শন কৰা হৈ গ'ল আৰু এনেকৈ এতিয়া আপোনালোকক অলপমান মন্দিৰৰ পৰিৱেশবোৰ দেখুৱাওঁ এয়া চাওক তো এতিয়া লাহে লাহেকৈ মানুহবোৰৰ মানে সমাগম হৈ আহিয়েই আছে আৰু এয়া চাওক মন্দিৰৰ বাহিৰৰ এয়া চাওক আমাৰ সাধু বাবাবোৰে পুৰা ধুনীয়াকৈ বহি আছে দেখিছেনে গাইছ আৰু গাইছ হৈ গ'ল মন্দিৰ দৰ্শন কৰা বাছ এতিয়া নদী গৈ আছোঁ অলপমান মেলা কৰিম আৰু আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আৰু এনেকৈ আমাৰ ৰাভাসকলৰ বীৰ দৌৰাণ ৰাজাকো মানে বাহিৰত এনেকৈ প্ৰতিমূৰ্তি বনাই কিনে ধুনীয়াকৈ ইয়াত চাওক ৰাখি থৈ দিছে আৰু ইয়াতে আহি কিনে বাছ ফটো চেল্ফি উপভোগ কৰি আছে আৰু এনেকৈ এতিয়া আমি বাছ নুমি গৈ আছোঁ আৰু মানুহৰ সমাগম এয়া চাওক বাঢ়ি আহি আছে আবেলি সময়তো পূৰা মানুহ হৈ যাব আৰু এতিয়া পূৰা মেলাৰ ভিতৰত সোমাই যাম এয়া হ'ল প্ৰৱেশ গেট তো কি আছে কি নাই সকলো দেখাবলৈ চেষ্টা কৰিম আৰু এয়া হ'ল মেলাৰ পৰিৱেশ এয়া চাওক চাৰিওপিনে অকল দোকান যি লাগে চব পাই যাব বৰ্তমান এতিয়া ইমান এটা মানুহ হোৱা নাই এয়া চাওক তো কিছু সময়ৰ পিছতে পূৰা মানুহ হৈ যাব যিহেতু মানে আজি দৌতান মেলাৰ অন্তিমটো দিন মানে আজি শেষ মানে আপোনালোকৰ যি প্ৰয়োজনীয় বস্তু মানে সামগ্ৰী চব বস্তু ইয়াতে পাই যাব আহিলোঁ এতিয়া পূৰা একদম ঘূৰি আছোঁ আৰু বেটাক চানা বেটা কি বিচাৰি আছে বেটাক বোলে লাগে ৰিম'ট গাড়ী চাওক অলপ ফাইনেলি হৈ গ'ল আমাৰ গাড়ী চিলেকশ্যন পাবে বাছ ফ্ৰেছ কৰিলে এখন গাড়ী এইটো দাদা গাড়ীটোৰ দাম কিমান এইটো 550 টকা তো এইটো তো পেটে খালে 550 টকা কি কৰিবি সৰু চলি আৰু উপায় নাই আৰু একদম পাৰে পূজা কৰিলোঁ ফুৰিলোঁ তো পেটাৰ মন শান্তি গাড়ী ভাল যিহেতু এতিয়া চাওমিন খাই আছে চিকেন চাওমিন তাৰপিনে ময়ো লৈছোঁ চিকেন চাওমিন চিকেন দেৰি নকৰি খাব লাগে আৰু চিকেন
পৰা মিঠাই বজাৰ গ'লোঁ খাই বৈ কিনি এইপিনে কৰ্মকম যেনেকৈ লৈ ল'লোঁ এতিয়াৰ পৰা পেটাই উঠিলে গাড়ীত মই দেখুৱাই আছোঁ এই ড্ৰাইভাৰ হ'ব দাদা আৰু এইপিনে বেটাই উঠছে এতিয়া চাওক পুৰা একদম জাম্পিং কৰি আছে আৰু পূজা আহিলোঁ ওলাই পাঁচ এতিয়া কৈ থাকোঁ মানে ৰাতি হৈ গ'ল আৰু বেটাকো বোলে দেখা দিব লাগে বেটাই পুৰা চুইটাৰ পিন্ধি আছে চাওক মই জেকেট লৈ ল'লোঁ আৰু এতিয়া ডাইৰেক্ট গৈ আছোঁ একদম মানে মিয়াপাৰা মানে মালিগঞ্জ মিয়াপাৰা ঘৰত নাযাওঁ গৈ আছোঁ ভণ্টিহঁতৰ ঘৰত আৰু গাইজ ফাইনেলি আহি গ'লোঁ একদম ভণ্টিহঁতৰ ঘৰত আহি পিনে চাওক পুৰা একদম চাহ ওলাই দিছে চাহ এইবিলাক কিবা কিবি মিঠাই আৰু পিনে পাপা পুৰা খাই আছে আমাৰ মইনা লাজ কৰে বোলে লাজুকি কিন্তু ৰিলচ পুৰা বনাই আৰু বাবু ইও লাজ কৰে অলপমান পুৰা খাই আছে আৰু কি না মইনা অলপমান চাওঁ দেখা দিচোন তোক চিনি পাব না মানুহবিলাক দেখাই দিয়েচোন লাজ কৰে বোলে দে আজি লাজ কৰি আছে কালি লাজ নকৰিব খাই লওঁ খাই লওঁ এইটো মইনা এইটো ভণ্টি এইটো সিও লাজ কৰে কেমেৰাত নুঠে সিহঁতে বাদ দে আমি চাহটো খাই লওঁ আৰু সেনেকৈ পূৰা একদম খাই বৈ কিনি বাছ শুই থাকিলোঁ আৰু মানে খোৱা বোৱা ভিডিঅ'বোৰ নেদেখালোঁ আৰু সেনেকৈ বাছ শুই থাকিলোঁ আৰু তো আজিৰ ভ্লগটো ইমানে আছিলে তো নেক্সট ডে ভিডিঅ'টো পুনৰ আপোনাক লগ পাইছোঁ আজিলৈ বাই বাই এণ্ড গুড নাইট